দশম শ্ৰেণীৰ বৃত্ত চেপ্টাৰটোৰ ওপৰত আমি এটা আলোচনা আগবঢ়াইছিলোঁ। আজি বৃত্ত চেপ্টাৰটোৰ ওপৰত দ্বিতীয় ভাগ আলোচনা আগবঢ়াবলৈ লৈছোঁ। আমি তিনিটা ঘটনাৰ কাৰণে তিনিটা বৃত্তৰ ছবি লৈছোঁ। ইয়াত প্ৰথমতে এটা বৃত্ত লৈছোঁ, বৃত্তটোৰ ভিতৰত এটা বিন্দু লৈছোঁ। এই বিন্দুটোৰ পৰা বৃত্তটোৰ স্পৰ্শক আঁকিব পাৰি নেকি? স্পৰ্শক আঁকিব পাৰি নেকি বুলি কোৱাৰ লগে লগে আমি এবাৰ মনত পেলাই ল'ম যে স্পৰ্শক মানে কি আছিলে। যে এডাল ৰেখা আৰু এটা বৃত্তৰ যদি এটা সাধাৰণ বিন্দু থাকে বা উমৈহতীয়া বিন্দু থাকে, তেতিয়া সেই বিন্দুটোকে স্পৰ্শ বিন্দু বুলি কোৱা হৈছিলে আৰু ৰেখাডালক বৃত্তটোৰ স্পৰ্শক বুলি কয়। এতিয়া আমি চাইছোঁ এই বিন্দুটোৰ পৰা স্পৰ্শ আঁকিব পাৰি নেকি? বৃত্তটোলৈ আঁকিছিলোঁ আমি এনেকৈ এটা বিন্দুত কৰিলে, কিন্তু ৰেখা হ'ব লাগিব। ৰেখা হ'লেতো দুয়োফালে বহাই দিব লাগিব। এইডাল যদি আমি এনেকৈ বহাই দিওঁ, তেতিয়াহ'লে এই ৰেখাডালে বৃত্তটোৰ দুটা বিন্দুত ছেদ কৰিছে। গতিকে বৃত্তৰ ভিতৰত থকা বিন্দুৰ পৰা বৃত্তটোলৈ স্পৰ্শক আঁকিব নোৱাৰি। দ্বিতীয় ছবিটোত চাইছোঁ, এইটো এটা বৃত্ত। এই বৃত্তটোৰ ওচৰত এডাল ৰেখা আঁকিছোঁ এনেকৈ। এই ৰেখাডাল মোৰ ছবিটো সঠিক হোৱা নাই, তথাপিতো আমি এটা অনুমান কৰি লওঁ যে ৰেখাডাল আৰু বৃত্তটোৱে মাত্ৰ এটা বিন্দুৱে উমৈহতীয়া বিন্দু আছে। গতিকে এইডাল হ'ল বৃত্তটোৰ এডাল স্পৰ্শক। তাৰমানে বৃত্তৰ এটা বিন্দুত এডাল স্পৰ্শক আঁকিব পাৰি। বৃত্তৰ ওপৰত থকা বিন্দু এইটো। বৃত্তৰ ভিতৰত থকা বিন্দুৰ পৰা কোনো স্পৰ্শ আঁকিব নোৱাৰি বুলি আমি সিদ্ধান্ত ল'লোঁ, আৰু বৃত্তৰ ওপৰত থকা বিন্দুত মাত্ৰ এডাল স্পৰ্শক আঁকিব পাৰি। এতিয়া আমি চাইছোঁ বৃত্তৰ ৩ নম্বৰ কেছটোত বৃত্তৰ বাহিৰত থকা বিন্দুৰ পৰা স্পৰ্শ আঁকিব পাৰি নেকি? বৃত্তৰ বাহিৰত থকা এই বিন্দুটোৰ পৰা এনেধৰণে এডাল স্পৰ্শ আঁকিছোঁ আৰু এইফালে এডাল স্পৰ্শ আঁকিছোঁ। এতিয়া আৰু আঁকিব পাৰিম নেকি? আৰু যদি আমি এনেকৈ আঁকো, তেতিয়াহ'লে এডাল স্পৰ্শক নহ'ব, এডাল ছেদকহে হৈ যাবগৈ। এইফালে আঁকিলেও সেইডাল ছেদকহে হ'ব, এইফালে আঁকিলেও ছেদকহে হ'ব। কিয় ছেদক হ'ব? যিবিলাক ৰেখাই বৃত্তৰ দুটা বিন্দু ছেদ কৰে বা দুটা বিন্দু উমৈহতীয়া বিন্দু থাকিলে, এডাল ৰেখা আৰু এটা বৃত্তৰ দুটা উমৈহতীয়া বিন্দু থাকিলে সেইবিলাক ছেদক হ'ব। এতিয়া আমি দেখিছোঁ যে এইডাল ৰেখা আৰু এইডাল ৰেখা আৰু বৃত্তৰ এটাকৈহে উমৈহতীয়া বিন্দু আছে। গতিকে এই দুডাল স্পৰ্শক। গতিকে বৃত্তৰ বাহিৰত থকা বিন্দুৰ পৰা এটা বিন্দুৰ পৰা মাত্ৰ দুডাল স্পৰ্শকহে আঁকিব পাৰি। এতিয়া আমি উপপাদ্য 10.2লৈ আহিছোঁ। উপপাদ্যটো আছিলে যে এটা বহিঃবিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শকবোৰৰ দৈৰ্ঘ্য সমান। এটা বহিঃবিন্দুৰ পৰা বৃত্তলৈ কেইডাল স্পৰ্শক টানিব লাগে আমি ইতিমধ্যে গম পালোঁ। এটা বহিঃবিন্দুৰ পৰা বৃত্তলৈ মাত্ৰ দুডাল স্পৰ্শক আঁকিব পাৰি। এতিয়া আমি চাইছোঁ এটা অ কেন্দ্ৰ বিশিষ্ট বৃত্ত এটা লৈছোঁ, তাৰে এটা বহিঃবিন্দু পি লৈছোঁ, মানে বৃত্তটোৰ বাহিৰত থকা বিন্দু পি বিন্দুৰ পৰা দুডাল স্পৰ্শক আঁকিছোঁ। এডাল হ'ল পি কিউ আৰু আনডাল হ'ল পি আৰ। আৰু আমি দেখুৱাব লাগিব যে পি কিউ আৰু পি আৰ সমান। আমি ছবিটোৰ লগত মিলাই পেলাই লিখি লৈছোঁ, ধৰো অ কেন্দ্ৰযুক্ত বৃত্তৰ এটা বহিঃবিন্দু পিৰ পৰা পি কিউ আৰু পি আৰ দুডাল স্পৰ্শক। তাৰমানে বাহিৰত থকা বিন্দু পিৰ পৰা পি কিউ আৰু পি আৰ দুডাল স্পৰ্শক। প্ৰমাণ কৰিব লাগে যে পি কিউ সমান পি আৰ। তাৰমানে পি কিউ স্পৰ্শকডাল আৰু পি আৰ স্পৰ্শকডাল সমান বুলি প্ৰমাণ কৰিব লাগে। প্ৰমাণ কৰিবৰ সুবিধাৰ কাৰণে আমি কেইটামান কথা অংকন কৰি ল'বলগীয়া হ'ল। অ'ৰ পৰা পি লৈ সংযোগ কৰিছোঁ, অ'ৰ পৰা কিউ লৈ সংযোগ কৰিছোঁ, অ'ৰ পৰা আৰলৈ সংযোগ কৰিছোঁ। আৰু আমি লিখি লৈছোঁ যে অংকন অ' পি, অ' কিউ আৰু অ' আৰ সংযোগ কৰা হ'ল। আৰু এটা কথা দেখিছোঁ যে এই স্পৰ্শবিন্দুলৈ যিডাল ব্যাসাৰ্ধ টানিছোঁ, সেইবিলাক লম্ব হ'ব বুলি আমি আগৰ উপপাদ্যটোতে গম পাইছোঁ। গতিকে আমি এটা কথা গম পাম যে অ' কিউডাল কাৰ ওপৰত লম্ব? পি কিউৰ ওপৰত। আৰু অ' আৰডাল কাৰ ওপৰত লম্ব? পি আৰৰ ওপৰত লম্ব। এতিয়া আমি প্ৰমাণ লিখিছোঁ। দুটা ত্ৰিভুজ পাইছোঁ, এটা পি অ' কিউ আৰু আনটো ত্ৰিভুজ পাইছোঁ পি অ' আৰ। দুয়োটা ত্ৰিভুজৰ ক্ষেত্ৰতে দেখিছোঁ যে এংগল পি কিউ অ' আৰু এংগল পি আৰ অ' এই কোণ দুটা 90 ডিগ্ৰী। সেইকাৰণে লিখিছোঁ ত্ৰিভুজ পি অ' কিউ আৰু ত্ৰিভুজ পি অ' আৰত এংগল পি কিউ অ' ইকুৱেল এংগল পি আৰ অ' ইকুৱেল 90 ডিগ্ৰী। আকৌ পি অ'ডাল দুয়োটা ত্ৰিভুজৰে সাধাৰণ বাহু। সেইকাৰণে লিখিছোঁ পি অ' ইকুৱেল পি অ', ব্ৰেকেটত দিছোঁ সাধাৰণ বাহু। আৰু অ' কিউডালে অ' আৰডালে সমান হ'ব, কাৰণ একে বৃত্তৰ ব্যাসাৰ্ধ। এতিয়া ত্ৰিভুজ দুটা সৰ্বসম হ'ব। ত্ৰিভুজ পি অ' কিউ সৰ্বসম ত্ৰিভুজ পি অ' আৰ। কি চৰ্ত মতে হ'ব? আমি 9ত পাইছিলোঁ আৰ এইচ এছ বা স অ বা
গতিকে সৰ্বখন ত্ৰিভুজৰ অনুৰূপ অংশবিলাক সমান, সেইকাৰণে পি কিউ ইকুৱেল পি আৰ চি পি চি টি হ'ল। আৰু আমি প্ৰমাণে কৰিবলগীয়া আছিলে পি কিউ ইজ ইকুৱেল পি আৰ, আৰু সেয়ে লিখি দিছোঁ যে প্ৰমাণ কৰা হ'ল। এই উপপাদ্যটো ছাত্ৰ ছাত্ৰীসকলে অতি গুৰুত্ব দিব লাগিব, কাৰণ এই উপপাদ্যটো বিভিন্ন সময়ত হাইস্কুল শিক্ষান্ত পৰীক্ষাত আহি থাকে। তেওঁলোকে যদি পুৰণা প্ৰশ্ন চায় তে কণ্টিনিউৱাছলি আহিছে বুলি ক'ব পাৰি, এবছৰ আহি থাকে। গতিকে ছাত্ৰ ছাত্ৰীসকলে এই উপপাদ্যটো আৰু 10.1 উপপাদ্যটো আৰু 10.2 উপপাদ্য, এই দুয়োটা উপপাদ্য অতি গুৰুত্ব সহকাৰে শিকি ল'ব লাগে, তেতিয়া অনুশীলনীৰ সমস্যাবিলাক সমাধান কৰাত কোনো অসুবিধা নহ'ব। এতিয়া আহিছোঁ 10.2 অনুশীলনীৰ প্ৰশ্নবোৰলৈ। প্ৰথম প্ৰশ্নটোত আছে, এটা বিন্দু কিউৰ পৰা এটা বৃত্তৰ স্পৰ্শকডালৰ দৈৰ্ঘ্য 24 চেণ্টিমিটাৰ আৰু কেন্দ্ৰৰ পৰা কিউৰ দূৰত্ব 25 চেণ্টিমিটাৰ। বৃত্তটোৰ ব্যাসাৰ্ধ উলিয়াব লাগে। ইয়াত 4টা অপশ্যন দিয়া আছে, আমি কোনটো শুদ্ধ সেইটোহে ল'ব লাগে। 1 নম্বৰ প্ৰশ্নটোত দিছিলে যে এটা বিন্দু কিউৰ পৰা স্পৰ্শকডালৰ দৈৰ্ঘ্য, স্পৰ্শকডাল পি কিউ বুলি ধৰি লৈছোঁ, দৈৰ্ঘ্য 24 চেণ্টিমিটাৰ, গতিকে পি কিউ ইকুৱেল 24 চেণ্টিমিটাৰ দিছোঁ। আৰু কেন্দ্ৰৰ পৰা কিউৰ দূৰত্ব 25 চেণ্টিমিটাৰ, গতিকে কেন্দ্ৰৰ অ'ৰ পৰা কিউৰ দূৰত্ব অ' কিউ ইকুৱেল 25 চেণ্টিমিটাৰ বুলি দিছোঁ। এতিয়া আমি এটা কথা জানো, ব্যাসাৰ্ধ সদায় স্পৰ্শকৰ ওপৰত লম্ব হয়, গতিকে এইটো এটা সমকোণী ত্ৰিভুজ হয়। সেইকাৰণে আমি লিখিছোঁ পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি পাওঁ অ' পি স্কোৱাৰ প্লাছ পি কিউ স্কোৱাৰ ইকুৱেল অ' কিউ স্কোৱাৰ, কাৰণ অতিভুজডাল অকলশৰীয়াকৈ বৰ্গ হ'ব আৰু বাকী দুটা বাহুৰ বৰ্গৰ যোগফলৰ সমান। সেইটো হ'ল পাইথাগোৰাছৰ সূত্ৰ বা উপপাদ্য। এতিয়া আমি অ' পি স্কোৱাৰ ইকুৱেল অ' কিউ স্কোৱাৰ, এইটো সিফালে গ'লে মাইনাছ পি কিউ স্কোৱাৰ, অকল অ' পি উলিয়ালে ৰুট অভাৰ অ' কিউ মানে 24/5 স্কোৱাৰটো দি দিছোঁ, মাইনাছ পি কিউ 24 স্কোৱাৰ, 25 স্কোৱাৰ 625 মাইনাছ 576, 625ৰ পৰা 576 বিয়োগ কৰোঁতে 49 পাইছোঁ, 49ৰ বৰ্গমূল 7, এতেকে অ' পি ইকুৱেল 7 চেণ্টিমিটাৰ। আৰু সেইকাৰণে উত্তৰটো হ'ব এ, 7 চেণ্টিমিটাৰ আছে, গতিকে উত্তৰটো হ'ব এ। 2 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। চিত্ৰ 10.11ত যদি অ' কেন্দ্ৰযুক্ত এটা বৃত্তৰ টি পি আৰু টি কিউ দুডাল স্পৰ্শক, যাতে পি অ' কিউ ইকুৱেল 110, তেন্তে পি টি কিউ কিমান হ'ব? আমি এটা ইয়াত দেখা পাইছোঁ পি কোণটো আৰু কিউ কোণটো 90 ডিগ্ৰী হ'ব, কাৰণ ব্যাসাৰ্ধৰ লগত স্পৰ্শকে কৰা কোণটো 90 ডিগ্ৰী হ'ব। আৰু এইটো এটা চতুৰ্ভুজ, পি টি অ' কিউ যদি এটা চতুৰ্ভুজ, তেনেহ'লে টি কোণটো 180ৰ পৰা 110 বিয়োগ কৰিলে পাম। তথাপিতো আমি যিকোনো প্ৰক্ৰিয়াৰে কৰিব পাৰিম, মই এটা প্ৰক্ৰিয়াৰে অংকটো কৰি দিছোঁ। আমি ছবিটো চাইছোঁ, এই ছবিটোত এটা পি টি কিউ এটা চতুৰ্ভুজ পাইছোঁ, তাৰে 4টা কোণ, চতুৰ্ভুজৰ 4টা কোণৰ সমষ্টি 360 ডিগ্ৰী, সেইকাৰণে 4টা কোণ দিছোঁ। এটা পি অ' কিউ প্লাছ অ' কিউ টি প্লাছ পি টি কিউ প্লাছ টি পি অ'। ছবিটোৰ লগত ছাত্ৰ ছাত্ৰীসকলে মিলাই ল'ব কথাটো, গোটেই 4টা কোণ যোগ কৰোঁতে হ'ব 360 ডিগ্ৰী। ইয়াৰে পি অ' কিউ কোণটো 110 ডিগ্ৰী বুলি দিয়া আছে, আৰু স্পৰ্শকৰ লগত ব্যাসাৰ্ধৰ কোণটো 90 ডিগ্ৰী হয়, গতিকে এইটো অ' কিউ টিটো 90 ডিগ্ৰী দিছোঁ, প্লাছ পি টি কিউ উলিয়াব লাগে, এইটো পি টি কিউ বুলি লিখিছোঁ, আৰু টি পি অ' কোণটো 90 ডিগ্ৰী হ'ব, স্পৰ্শক আৰু ব্যাসাৰ্ধৰ মাজৰ কোণ। গতিকে গোটেইকেইটা যোগ কৰোঁতে 360 ডিগ্ৰী হৈছে। এতিয়া 110 যোগ 90 যোগ 90, গোটেইকেইটা যোগ কৰোঁতে হৈছে 290, আৰু পি টি কিউ আছে সমান 360। পি টি কিউ উলিয়াবলৈ যাওঁতে 360ৰ পৰা 290 বিয়োগ কৰিছোঁ, গতিকে পি টি কিউ হৈছে 70 ডিগ্ৰী, আৰু আমাৰ উত্তৰত বিত 70 ডিগ্ৰী আছে, গতিকে 2 নম্বৰৰ উত্তৰটো হ'ব বি। 3 নম্বৰৰ প্ৰশ্নটোত কৈছে, যদি এটা বিন্দু পিৰ পৰা অ' কেন্দ্ৰযুক্ত বৃত্তৰ পি এ আৰু পি বি স্পৰ্শককেইডালে পৰস্পৰ 80 ডিগ্ৰী কোণত হালি থাকে, তেন্তে এংগল পি অ' এ কিমান হ'ব? 4টা উত্তৰ দিয়া আছে, তাৰ যিকোনো এটা উত্তৰ হ'ব, কিন্তু ইয়াত ছবিটো দিয়া হৈ থকা নাই, গতিকে আমি ছবিটো আঁকি ল'ব লাগিব। পি বিন্দুৰ পৰা টনা দুডাল স্পৰ্শক পি এ পি আৰু বি পি দুইডাল 80 ডিগ্ৰী কোণত হালি আছে, আৰু আমি এটা চতুৰ্ভুজ পাই গ'লোঁ এ পি বি অ'। এই চতুৰ্ভুজটোৰ এই দুটা কোণ লগ লাগিলে 180 ডিগ্ৰী হ'ব, কাৰণ দুইটাই 90 ডিগ্ৰীৰ কোণ। তেতিয়াহ'লে এই কোণটো আৰু এই কোণটো এ অ' বি আৰু এ পি বি দুইটা যোগ কৰিলে 180 ডিগ্ৰী হ'ব। গতিকে আমি যদি অকল এ অ' বি কোণটো উলিয়াওঁ, এ অ' বি কোণটো উলিয়ালে 180 ডিগ্ৰীৰ পৰা এংগল এ পি বি মাইনাছ কৰিব লাগিব,
180 ডিগ্ৰীৰ পৰা APBৰ কাৰণে 80 ডিগ্ৰী পাইছোঁ, মাইনাছ কৰি দিছোঁ 100 ডিগ্ৰী। এতিয়া আমাক উলিয়াব দিছে এই কোণটোহে POA। POA কোণটো আৰু POB কোণটো সমান জোখৰ কোণ হ'ব। কিয় সমান জোখৰ কোণ হ'ব? আমি ইতিমধ্যে গম পাই আহিছোঁ যে উপপাদ্যবোৰত PAO আৰু PBO ত্ৰিভুজ দুটা RHS চৰ্তমতে সৰ্বসম হ'ব। গতিকে এই কোণটোৱে CPCTৰ কাৰণে সমান হ'ব। গতিকে POA কোণটো AOB কোণৰ আধা হ'ব। তাকে আমি লিখিছোঁ এতেকে POA ইকুৱেল হাফ এংগুল AOB। হাফ ইনটু AOBৰ কাৰণে 100 ডিগ্ৰী পাইছিলোঁ, 50 ডিগ্ৰী হৈ গ'ল। আমাৰ POA কোণটো 50 ডিগ্ৰী হ'ল। আমাৰ উত্তৰৰ A 50 ডিগ্ৰী আছে। গতিকে 3 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব A। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। মই পিছৰ ভিডিঅ'ত বাকী আটাইখিনি অংক কৰিম বুলি ভাবিছোঁ। আৰু ছাত্ৰ ছাত্ৰীসকলে ভিডিঅ'টো যদি ভাল পাইছে তেওঁলোকে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰক, যাতে বেলেগ